So hello guys, স্বাগতম জানাইছো আমাৰ চেনেল মোবাইল হাব নগত। যেহেতু আপোনালোকে জানে আমি আনবক্সিং ভিডিও বনাইছিলো Oppo F29 আৰু F29 Pro। তো কোম্পানীয়ে বহুত ডাঙৰ ক্লেম কৰে যে এটো বহুত বেছি ডিউৰেবল, পৰিলো নাভাঙে, ওয়াটাৰপ্ৰুফ হয়, আন্ডাৰ ওয়াটাৰ আমি ভিডিওগ্ৰাফি কৰিব পাৰিম। তো আমি এইগিটা কিমান কেপেবল আৰু কিমান ডিউৰেবল আজি টেষ্ট কৰিম বলক। তো এতিয়া আমি কৰিব গৈছো আন্ডাৰ ওয়াটাৰ টেষ্ট। তো চাব পাৰে দুটা ফোনতে আমি আন্ডাৰ ওয়াটাৰ ফিচাৰটো অন কৰি লৈছো। তেতিয়া আহক আমি এটো ডুবাই দিও। তো ভিডিও চাব পাৰে দুটা ফোন আছে, ৰেকৰ্ডিং হৈ আছে দুটাতে, এটো হৈ আছে চাব পাৰে। ওয়াও, দুটাতে ৰেকৰ্ডিং হৈ আছে, ফটো লব পাৰিম দুটাতে, ঠিক আছে। তো অলমোস্ট 30 সেকেন্ড হ'ব হৈছে। এতিয়া আমি ফোনটো উলাই দিও, চাও কেনেকা আহিছে ফটো ভিডিও। তো এই ফিচার্সটো অফ কৰি দি আছো আমি এতিয়া। অফ সো অফ কৰাৰ লগে লগে চাব পাৰিছে এটা সাউন্ড আহিছে, এটা ভাইব্ৰেশন আহিছে, যোনটো আপোনাৰ ভিতৰৰ যোনটো পানী আছে সেইখিনি সব উলাই দি আছে। তো এ চাব পাৰে ভিডিওটো আন্ডাৰ ওয়াটাৰ ভিডিও। খুব ধুনিয়া হৈছে, কোনো কব নোৱাৰিব যে এটো আন্ডাৰ ওয়াটাৰ ভিডিও কৰিছো। তে এতিয়া আহিছো আহক নেক্সট টেষ্টলে। তো এতিয়া আহিছো আমি নেক্সট টেষ্টলে। চাও মানুহে কৰে নরমাল টেষ্ট, আমি কৰো এক্সট্রিম লেভেলৰ টেষ্ট। তো মোৰ বেক সাইডে চাব পাৰে পানী বইল হৈ আছে, চাব পাৰে পুৰা বাবল উঠি আছে, লগত তলত এটো চাব পাৰে যে পুৰা গেছটো পুৰা জ্বলি আছে, ঠিক আছে। তো ইয়াতে আমি এই ফোনটো F29 ফোনটো দি দিম, চাও ই ইয়াত পাস হ'ব পাৰে নে নোৱাৰে। ওয়াও, তো যেহেতু বইল হৈ আছে মই লগে লগে ফোনটো উঠাই দিছো। ওয়াও, ওয়াও, বহুত বেছি গৰম হৈ গৈছে লগে লগে, যেহেতু বইল হৈ আছিল। তো চাও এতিয়া হি ওয়ার্কিং কন্ডিশন আছে না নাই। পুরা 10 আউট অফ 10 মই ডিউৰেবিলিটি ইয়াক মই ৰেটিং দিম, কাৰণ ইমান বইল হৈ আছে, চাব পাৰে পুৰা বইল হৈ আছে, কিন্তু তাতো এটো ই পাস কৰিছে। আৰু এবাৰ দিম আহক। এটা সব আৰু বেছি বইল হৈ গৈছে, ইয়াতো আমি দি চাম। ওয়াও তো আমি উঠাই দিছো লগে লগে। চাব পাৰে পুৰা ধোঁৱা ওলাই আছে ইয়াৰ পৰা। তো ইমান বেছি বইল ওয়াটাৰটো ই সার্ভাইভ কৰিছে, সব অন হৈ আছে, ওয়ার্কিং কন্ডিশন হৈ আছে, চাব পাৰে পুৰা কেমেৰা সব অন হৈ আছে, ঠিক আছে। সো যেহেতু চাবৰে ফোন ইজ টু হট দেখাইছিল, তো 1-2 মিনিটৰ ৰাখাৰ লগে লগে ই নৰ্মেল ওয়ার্কিং কন্ডিশন আহি গৈছে। তো ইয়া চাব পাৰে ফ্রন্ট ক্যামেরা ব্যাক ক্যামেরা দুটাই পুরা ভালকে ওয়ার্কিং কন্ডিশন আছে, ঠিক আছে। এটো হৈছে আমি এক্সট্রিম লেভেলৰ টেষ্ট, বইল ওয়াটাৰ আমি টেষ্ট কৰিছো। এতিয়া আহিব ইয়াতকে বেছি এক্সট্রিম লেভেলৰ টেষ্ট আহক। এতিয়া আহিছো আমাৰ লাষ্ট এক্সট্রিম লেভেলৰ টেষ্ট, যেহেতু এটো লাষ্ট টেষ্ট আমি ওয়াশিং মেচিনত কৰিম, যেটো রানিং অৱস্থাত কৰিম। ইয়াত আমি আপোনালোকে চাব পাৰে অলৰেডি ইয়াত কাপোৰ চাপোৰ দিয়া আছে, আৰু পানী কিমানখিনি আছে, ডেপথ কিমানখিনি আছে আপোনালোকে চাব পাৰে। তো এটোৰ আমাৰ আন্ডাৰ ওয়াটাৰ ফিচাৰ্সটো আমি অন কৰি লৈছো, ইয়াৰ ভিডিও হৈ থাকিব তলত, ঠিক আছে। এটো আমি ৰেকৰ্ডিংটো দুটাতে অন কৰি লৈছো, আৰু এতিয়া আমি ইয়াত দি দিম ৰানিং অৱস্থাত ইয়াত সার্ভাইভ কৰিব পাৰে নেকি আমি চাম আহক। তো ইয়া ফোন দুটাই দি দিলো। তো চাব পাৰে একদম ৰানিং অৱস্থাতে আপোনালোকে। তো আপোনালোকে চাব পাৰে ইয়াত পুৰা সাউন্ড আহি আছে, ঠাক ঠাক ঠাককে পুৰা জোৰছে ঘূৰি আছে, ঠিক আছে। তো ইমান হেভি টেষ্টত, এক্সট্রিম লেভেলৰ টেষ্টটো ইয়াত সার্ভাইভ কৰিব পাৰে নেকি আমি চাম, ঠিক আছে। বহুত টাইম হৈ গৈছে ওয়াশিং মেচিনত থাকা। এতিয়া আমি ওয়াশিং মেচিনৰ সুইচটো অফ কৰি আৰু চাম, উলাই কিনে চাম যে ই সার্ভাইভ কৰিব পাৰিছে নে নাই। তো ফোনটো বিচাৰিব লাগিব। এটো পাই গলো F29 Pro, আৰু তাৰ লগতে F29 পাই গলো।
তো এইটো হৈ গ'ল F29 Pro তো আপোনালোকে দুটাতে ভিডিওটো ৰেকৰ্ডিং চাব পাৰে অলমোষ্ট নহয় পুৰা 2 মিনিটছ আমি ইয়াত ভিতৰত আছিল তো আমি এইটো অফ কৰি দিওঁ তো চাব পাৰে এইটো ইমানখিনি হৈ যোৱাৰ পিছতো ই এতিয়ালৈকে দুটা ফোন এতিয়ালৈকে আপোনাৰ ৰানিং অৱস্থাত আছে চাব পাৰে পুৰা কণ্ডিশ্যন পুৰা ওকে হৈ আছে ফটোছটো পুৰা ক্লিক হৈ আছে ফটোছটো ক্লিক হৈছে ভিডিঅ' পুৰা একদম স্মুথলি ৰানিং চলি আছে ফোনো পুৰা স্মুথলি ৰানিং চলি আছে ঠিক আছে আৰু এইটো আহিছে Oppo F29 এইটো চাব পাৰে কিমান স্মুথলি ৰানিং চলি আছে এতিয়ালৈকে তো ইমান কিটা টেষ্ট হৈ যোৱাৰ পিছতো এই ফোন দুটা পুৰা ধুনীয়াকে ৰানিং হৈ আছে সো যেহেতু আপোনালোকে চাব পাৰে এই দুটা ফোন আমি এক্সট্ৰিম লেভেলৰ টেষ্ট কৰিছো আৰু কোম্পানীয়ে যোনটো ক্লেইম কৰে এইটো পুৰা ডিউৰেবিলিটি ইয়াৰ বেছি আছে ইয়েস ইয়াৰ ডিউৰেবিলিটি আছে কোম্পানীয়ে যোনটো ক্লেইম কৰে সেইটো হয় ৰাইট হয় তো এইটো আপোনালোকে বাই কৰিব পাৰে এইটো ভ্যালু ফৰ মানি হ'ব Oppo F29 আৰু F29 Pro তো এই দুটা আমাৰ শপত প্ৰি বুকিং চলি আছে 27 নত লাইভ সেল স্টাৰ্টিং হ'ব তো বাকি প্ৰাইজিং ডিটেইলছ আমি ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব পাৰে বুকিং কৰা কাস্টমাৰৰ কাৰণে এক্সাইটিং গিফট আছে আপোনালোকে জলদি আহক প্ৰি বুকিং কৰক Oppo F29 বা F29 Pro প্ৰাপ্ত কৰক